নমস্কাৰ আজিৰ ভিডিঅ'টো মেট্ৰিক উত্তীৰ্ণ এছএছ উত্তীৰ্ণ আৰু ডিগ্ৰী পাছ কৰা ছোৱালীসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো ছোৱালীসকলে লাভ কৰিব নিযুত মইনা আঁচনি আৰু এই নিযুত মইনা আঁচনিৰ যোগেদি বেংক একাউণ্টত সোমাব টকা কেতিয়া আৰম্ভ হ'ব এই নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰু কোনসকল ছাত্ৰীয়ে পাব এই নিযুত মইনা আঁচনিৰ টকা আৰু কেতিয়া সোমাব নিযুত মইনা আঁচনিৰ টকা সবিশেষ খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো তোমালোকে নিশ্চয় জানা যে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীসকলক চৰকাৰে প্ৰদান কৰিব 10,000 টকা আৰু এছএছ উত্তীৰ্ণ ছাত্ৰীসকলক চৰকাৰে প্ৰদান কৰিব 12,500 টকা আৰু গ্ৰেজুৱেচন উত্তীৰ্ণ ছাত্ৰীসকলে লাভ কৰিব 25,000 টকা তো সেই কাৰণে বহুতেই জানিব বিচাৰে যে এই নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব জুলাই মাহৰ পৰা আৰম্ভ হ'ব এই নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া নিযুত মইনা আঁচনিৰ টকাটো বেংক একাউণ্টত কেতিয়া সোমাব তোমালোকক জনাইছো কিন্তু ইয়াৰ আগতে জানি লোৱা যে কোনসকল ছোৱালীয়ে এই নিযুত মইনা আঁচনিৰ সুবিধাটো লাভ নকৰিব চৰকাৰী চাকৰি থকা সকলে লাভ নকৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা আৰু যিসকলে নেকি ব্যক্তিগত কলেজত অধ্যয়ন কৰি আছে সেই সকল ছোৱালীয়ে লাভ নকৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা আৰু লগতে বিবাহিত ছাত্ৰীয়ে নাপাব এই নিযুত মইনা আঁচনিৰ টকা এতিয়া জানি লোৱা যে এই নিযুত মইনা আঁচনিৰ টকাটো বেংক একাউণ্টত কেতিয়া সোমাব জুলাই মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰু 11 অক্টোবৰৰ দিনা বেংক একাউণ্টৰ যোগেদি সোমাই পৰিব সম্পূৰ্ণ টকা